नगाँव जिलार बरभेटी इस्के आल्लाह জামে মছজিদৰ লিফটিঙৰ কাম চলি আছে। বৰভেটিৰ ধৰ্মপ্ৰাণ ৰাইজৰ সাহসী পদক্ষেপ। লিফটিঙৰ জৰিয়তে 4 ফুট ওখ কৰি আছে এটি বিশাল অট্টালিকা। উত্তৰ প্ৰদেশৰ 35জনীয়া অভিযন্তা কাৰিকৰী বিভাগৰ লোকে কৰি আছে এই দুৰ্দান্ত কাম। দুমহলীয়া ঐতিহাসিক মছজিদটোৰ ভিতৰে বাহিৰে লগাইছে শতাধিক আইৰণ জেক। মছজিদৰ ভেটিৰ পৰা শূন্য আকাৰে ক্ৰমান্বয়ে ওখ কৰি আছে বিশাল অট্টালিকাটো। প্ৰায় 15 লাখ টকা ব্যয় সাপেক্ষে বৰ্হিৰাজ্যৰ এটি কোম্পানীয়ে এমাহ ধৰি কৰি আহিছে এই দুঃসাহসী কাম। বৰভেটি ইস্কে আল্লাহ জামে মছজিদত দৈনিক হাজাৰ হাজাৰ লোকৰ ভিৰ। উত্তৰ প্ৰদেশৰ অভিজ্ঞ সম্পন্ন কোম্পানীৰ কাৰিকৰী বিষয়া আৰু শ্ৰমিকসকলৰ প্ৰচেষ্টাত চলি আছে এই কাম। মছজিদ কমিটিৰ তৰফৰ পৰা ধৰ্মপ্ৰাণ ৰাইজলৈ জনাইছে গুহাৰি। পবিত্ৰ ৰমজান মাহত মুক্ত হস্তে 9854024157 নম্বৰত দান বৰঙণি বিচাৰিছে বৰভেটি ইস্কে আল্লাহ জামে মছজিদ কমিটিয়ে। নম্বৰটো পুনৰ কৈছোঁ 9854024157। कंपनी के हैं। कंपनी के तो यहाँ के इंजीनियर भी है, लेबर भी है, टेक्नीशियन भी, सबके आपको साथ जी हमारे साथ हैं। आप लोग कैसे ऐसा काम कर सकता है? मस्जिद को इतना ऊपर 4 फुट 5 फुट 6 फुट ये जो कैसे कर यूपी की कंपनी है MMG इंजीनियरिंग हाउस लिफ्टिंग प्राइवेट लिमिटेड, ये हमारा फ़ोन पे कॉन्टेक्ट हुआ। यहाँ पे फोरमैन आया, विजिट किया बिल्डिंग को। विजिट करने के बाद यहाँ पे टीम आई, काम शुरू किया है। काम चल रहा है, करीब 15 से 20 दिन में फाइनल हो जाएगा। 4 फीट की लिफ्टिंग कर रहे हैं। अगर उसका कोई गारंटी वारंटी कुछ है ये कोर्स से एग्रीमेंट कंपनी के साथ हो जाता है। अगर बिल्डिंग में कोई प्रॉब्लम कोई दिक्कत है तो कंपनी की जिम्मेवारी है। ये तो हमारा मिडिल असम या नगाँव जिले में पहली बार हुआ है ऐसा काम। ये यहाँ पे तो मैं पहली बार कंपनी काम करी, बाकी ऑल आर इंडिया, कर्नाटक, उड़ीसा, छत्तीसगढ़, आपका नेपाल, काठमांडू, यूपी, पूरी ऑल आर इंडिया काम जब कंपनी करती है। कंपनी का कॉन्टेक्ट नंबर भी है, अगर जिस भाई को जरूरत है वो कह सकते हैं 94155390। कंपनी का नाम ये कंपनी का नंबर है। फिर है नंबर 919519123000। ये हिंदी में नंबर बोल। कंपनी कितने साल में बना? ये करीब करीब हमको 20-25 साल कंपनी को हो गए हैं और अभी तक तो बहुत सारे मकान, मंदिर, मस्जिद उठा दिया हूँ और काम हमारा आज ओला तक जितना बनाया है मंदिर या मस्जिद या मकान हो जितना बनाया है जी 100% 100% सक्सेस, पूरा गारंटी के साथ उठाते हैं। कोई प्रॉब्लम कोई नहीं, क्रैक ब्रेक बना नहीं कोई क्रैक नहीं है। आप यहाँ पे देख भी सकते हो, बिल्डिंग में कोई प्रॉब्लम नहीं है। जी। अगर कुछ हो जाएगा तो कंपनी भरपाई करेगी, उसकी कोई दिक्कत नहीं है आपकी। इसीलिए कोर्ट से एग्रीमेंट कंपनी के साथ हो जाता है। कितने सालों के लिए हो जाता? अब कितने साल के लिए, हमारा जब तक काम चलता है तब तक हो जाता है। बाकी फ्यूचर में तो कोई प्रॉब्लम आई नहीं है अभी तक ना, इंशाल्लाह आएगी। মই সকলোকে ৰমজান মুবাৰক যাচিছোঁ। লগতে গোটেই অসমবাসীক মই আগতীয়াকৈ ঈদ উল ফিতৰৰ ঈদ মুবাৰক যাচিছোঁ। আজি আমি ইয়াত সমবেত হৈছোঁ এইটো কাৰণে, বৰভেটি আমাৰ ইস্কে আল্লাহ জামে মছজিদত মই সম্পাদক হওঁ। আমি এই মছজিদ 1990 চনত আমি স্থাপিত কৰিছিলোঁ। তেতিয়া এই ৰাস্তা বহুত দ আছিলে আৰু বৰ্তমান আমি মছজিদ বনোৱাৰ পিছত এই ৰাস্তা ওখ হৈ যোৱাৰ কাৰণে, ষ্টেট হাইৱে হোৱাৰ কাৰণে ৰাস্তাৰ পৰা মছজিদ বহুত তললৈ গুচি গ'ল আৰু বৰষুণ দিলে পানী সোমায়। গতিকে আমি বহুত চিন্তা চৰ্চা কৰি, যিহেতু আমি এই মছজিদ ভাঙি আকৌ মছজিদ নিৰ্মাণ কৰাটো আমাৰ এই অঞ্চলৰ ৰাইজৰ পক্ষে অসম্ভৱ। গতিকে আমি ইউপিৰ এটা কোম্পানীৰ লগত আমাৰ সাক্ষাৎ হৈছিলে আৰু তেওঁলোকৰ জৰিয়তে আমি মছজিদ লিফটিঙৰ ব্যৱস্থা কৰিছোঁ। গতিকে এই লিফটিং কৰাত বহুত কষ্ট হয়, ইয়াত বহুত খৰচৰ কথা আহি যায়। আমাৰ এই অঞ্চল দুখীয়া অঞ্চল, দুখীয়া ৰাইজ, আমি ইয়াত কম সংখ্যক মানুহ আছে আমাৰ এই সমাজত। গতিকে ইমান ডাঙৰ এটা কাম আমি হাতত লৈছোঁ, তাৰ বাবে সকলোৰে ওচৰত আমি দোৱা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ এই কামটো ধুনীয়াকৈ সম্পন্ন হৈ যায়। আৰু মই আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক মই বিনম্ৰ অনুৰোধ জনাওঁ যাতে আমাৰ এই যি মহান কাম আমি হাতত লৈছোঁ, এই কামত যাতে সকলোৱে আমাক আৰ্থিকভাৱে সহায় সহযোগ কৰে
আৰু আমাৰ এই আৰ্থিকভাৱে সহায় কৰিবৰ কাৰণে আমি স্কেনাৰ এটা ব্যৱস্থা কৰিছোঁ। লগতে আমি স্কেনাৰত দিয়া যিটো নাম্বাৰ, কণ্টেক্ট নাম্বাৰ, আমি কণ্টেক্ট নাম্বাৰ দিছোঁ। গতিকে আপোনালোকে যিসকল সদাশয় ব্যক্তিয়ে ভাবে যে আজি এই মছজিদত আমি সহায়ৰ হাত আগবঢ়াম, তেওঁলোকে সকলোকে মই আহ্বান জনাইছোঁ, আপোনালোকে সকলোৱে মিলিজুলি এই আমাৰ লগত সহায়ৰ হাত আগবঢ়াই আমাৰ এই মছজিদৰ যিটো এটা মহান কাম আমি যাতে কৰিব পাৰোঁ। নহ'লেতো বহুত লাখ টকাৰ প্ৰয়োজন হ'লহেঁতেন, কাৰণ যিহেতু দুমহলীয়া আমাৰ ওপৰত মিনাৰৰো ব্যৱস্থা আছে। গতিকে ইয়াত আমি টোটেল 15 লাখ টকাৰ বাজেট, যিহেতু তেওঁলোকক যিটো পাৰিশ্ৰমিক দিয়াৰ পিছত আমাৰ এই মছজিদৰ যিখিনি মাল মেটেৰিয়েলছ আছে, এই মেটেৰিয়েলছখিনি সম্পূৰ্ণ আমি যোগান ধৰিব লাগিব। আৰু তেওঁলোকে লিফটিং কৰাৰ পিছত আমাৰ ভিতৰত প্ৰায় 20,000 ইটা দি পেলাই আমি ইয়াত যিটো এটা অস্থায়ীভাৱে এই জেক ৰখাৰ কাৰণে যিটো ব্যৱস্থা কৰাইছে, এইখিনি ইটা তেতিয়া আমাৰ ওলাই যাব। ওলাই যোৱাৰ পিছত এই ভেটিটো সম্পূৰ্ণ কৰিব লাগিব মাটিৰে। তাৰপিছত ঢালাইৰ ব্যৱস্থা আছে, আকৌ দৰ্জা খিৰিকীবিলাক আমি মেৰামতি কৰিব লাগিব। এইখিনি মানে যিখিনি কাম আমাৰ আগত আছে, এই কামখিনি কৰিব হ'লে আমাৰ সম্পূৰ্ণভাৱে আমাৰ প্ৰায় 15 লাখ টকাৰ এটা আনুমানিক আমাৰ এটা বাজেট আমি লৈছোঁ। ঠিক আছে, ঠিকাদাৰ বা মিস্ত্রি, হেড মিস্ত্রি কোন আছে?